স্বাগতম মহাপুৰুষ শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানত গুৰুজনাৰ কলা সংস্কৃতি সাহিত্য দৰ্শন সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰে 188 কোটি টকা অনুমোদন দিয়া প্ৰকল্পৰ আজি আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ইতিমধ্যে তেওঁ তাত উপস্থিত হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ সংগ দিছে মহামৃত্যুঞ্জয় মন্দিৰৰ পূজা পাঠৰ পাছত এই বটদ্ৰৱাত গৈ উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আমি পুনপতে এখন প্ৰশ্নত আকৌ এবাৰ গৈছো আমাৰ সতীৰ্থ নীলোৎপল বৰাৰ কাষলৈ নীলোৎপল কিছু সময়ৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী যোৱা হেলিকপ্টাৰখন অৱতৰণ কৰিছে বটদ্ৰৱাত আৰু তেওঁ এতিয়া বটদ্ৰৱাৰ এই কাৰ্যসূচীত অংশ ল'ব যি বৃহৎ কাৰ্যসূচীৰ কথা আমি উল্লেখ কৰিছোঁ গৃহমন্ত্ৰী অমিত শ্বাহে এই 188 কোটি টকা অনুমোদন দিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব লগতে প্ৰকল্প নিৰ্মাণস্থলীত এখন ৰাজহুৱা সভাতো তেওঁ জনতা সম্বোধন কৰিব ধৰ্মীয় আৰু আধ্যাত্মিক গৱেষণাৰ ক্ষেত্ৰ হিচাপে গঢ়াৰ সংকল্পৰে 2016 চনৰ ছেপ্টেম্বৰ মাহত বেদখলমুক্ত কৰিছিল 160 বিঘা ভূমি এই বেদখলমুক্ত ভূমিত 188 কোটি টকাৰ ব্যয় সাপেক্ষ নিৰ্মাণ হ'ব এই বৃহৎ প্ৰকল্প সত্ৰীয়া কৃষ্টিৰ পৰম্পৰাৰে নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰিব মাংগলিক অনুষ্ঠানৰ মাজেৰে বটদ্ৰৱাৰ ধাৰ্মিক পৰ্যটন ক্ষেত্ৰত থাকিব দক্ষতা বিকাশ কেন্দ্ৰ গুৰুজনাৰ জীৱনগাথা গুৰুজনাৰ নামত কলা কেন্দ্ৰ যাত্ৰী নিবাস আৰু পাৰ্ক এক বৃহৎ কাৰ্যসূচী নীলোৎপল বৰাৰ কাষলৈ গৈছো এই বৃহৎ কাৰ্যসূচীৰ সবিশেষ জানিবলৈ নীলোৎপল নিশ্চয় প্ৰাঞ্জল এটা কথা ক'ব লাগিব যে তেওঁ ইতিমধ্যে বটদ্ৰৱাত আহি পেলাই উপস্থিত হৈছেহি হয়তো ইয়াৰ পিছতে তেওঁ বটদ্ৰৱা থান যিহেতু তেওঁৰ কাৰ্যসূচী অনুসৰি তেওঁ প্ৰথমে বটদ্ৰৱা থানলৈ আহিব ইয়াত সেৱা ল'ব তাৰপিছত তেওঁ এক সংবাদমেলো সম্বোধন কৰাৰ কথা আছে কিন্তু বৰ্তমান যেহেতু আমি দেখিছোঁ কিছু সময়ৰ বাবে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হৈছেহি এতিয়া বৰ্তমান মুখ্যমন্ত্ৰী অসমৰ সৰ্বানন্দ সোণোৱাল আহি উপস্থিত হৈছেহি গতিকে আমি কিছু সময় অপেক্ষা কৰিব লাগিব কিন্তু আমি যি গম পাইছোঁ বৰ্তমান কিছু কাৰ্যসূচীত সলসলনি হৈছে প্ৰথমে তেওঁ জনসভা সম্বোধন কৰাৰ কথা কৈছে আধাৰশিলা স্থাপনৰ পিছত জনসভা সম্বোধন কৰিহে হয়তো তেওঁ ইয়ালৈ আহিব গতিকে আমি এতিয়া বৰ্তমান ইয়াত উপস্থিত আছোঁ আমি ইয়াত দেখুৱাই আছোঁ বৰ্তমান ইয়াত বটদ্ৰৱা থানৰ পৰিৱেশ বটদ্ৰৱা থানত বৰ্তমান ইয়াতে তেওঁ এখন সংবাদমেলৰ আয়োজন কৰিছে আৰু সংবাদমেলো সম্বোধন কৰিব বৰ্তমান আমি দেখুৱাই আছোঁ মই বিজেপি মুখপাত্ৰ যথেষ্ট ৰদ হোৱাৰ কাৰণে পাব্লিক মিটিংখন আগতে কৰি তাৰপিছত থানালৈ অহাৰ সিদ্ধান্তটো হ'ল ইয়ালৈ এঘণ্টাৰ পিছত আহি পাবহি নিশ্চিত এঘণ্টাৰ পিছত ইয়ালৈ আহিব তাতে তাৰমানে ৰ'দ যথেষ্ট ৰ'দ আৰু প্ৰায় লাখৰ ওচৰত ৰাইজ গোট খাইছে গতিকে ৰাইজখিনি এতিয়া মানে ৰ'দত বহুত বেছি কষ্ট পাইছে সেইকাৰণে আমাৰ নেতৃত্বই সিদ্ধান্ত ল'লে যে প্ৰথমতে তাতে আৰম্ভণি কৰি সভাখন কৰি তাৰপিছত ইয়ালৈ অহাৰ সিদ্ধান্ত ল'লে নিশ্চয় যিহেতু যথেষ্ট সংখ্যক ৰাইজ সমবেত হৈছে প্ৰায় লক্ষাধিক লোকে আহি পেলাই সভাত সমবেত হৈছে গতিকে প্ৰথম অৱস্থাত যি সভা সেই সভা কৰাৰ পিছত সভাত জনসভা সম্বোধন কৰাৰ পিছত তেওঁ ইয়ালৈ আহিব আৰু ইয়াত প্ৰস্তুতি পৰা সম্পূৰ্ণ ইয়াত ইতিমধ্যে যিগৰাকী অসমৰ সঞ্চালক প্ৰধান তেওঁ নিজে আহি পৰিদৰ্শন কৰিছে স্থান বিভিন্ন যিসকল বিষয় আছে আৰু নিৰাপত্তাৰক্ষী উপস্থিত বিষয় তেওঁলোকে উপস্থিত গতিকে আমি সভাস্থলীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাম কিছু কৰাৰ পিছতে ইতিমধ্যে প্ৰথমে জনতা সম্বোধন কৰাৰ পিছতহে বটদ্ৰৱা থানলৈ তেওঁ আহিব প্ৰাঞ্জল ধন্যবাদ নীলোৎপল বৰা আৰু শেহতীয়া তথ্য হ'ল যে সভা সম্বোধন কৰিব প্ৰথমে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সভা সম্বোধন কৰাৰ পাছতহে তেওঁ বটদ্ৰৱা থানত আহি উপস্থিত হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱাত এতিয়া উখল মাখল পৰিৱেশে বিৰাজ কৰিছে গুৰুজনাৰ কলা সংস্কৃতি সাহিত্য দৰ্শন সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰে 188 কোটি টকা অনুমোদন দিয়া প্ৰকল্পৰ আধাৰশিলা আজি স্থাপন হ'ব কিছু সময়ৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আধাৰশিলা স্থাপন কৰিব কিন্তু তাৰ পূৰ্বে তেওঁ প্ৰকল্প নিৰ্মাণস্থলীত এখন ৰাজহুৱা সভাত জনতা সম্বোধন কৰিবলৈ আগবাঢ়িছে ধৰ্মীয় আৰু আধ্যাত্মিক গৱেষণাৰ ক্ষেত্ৰ হিচাপে গঢ়াৰ সংকল্পৰে 2016 চনৰ ছেপ্টেম্বৰ মাহতেই বেদখলমুক্ত কৰিছিল 160 বিঘা ভূমি এই বেদখলমুক্ত ভূমিত 188 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব এই বৃহৎ প্ৰকল্প যেহেতু এই অনুষ্ঠানৰ পাছতে আন এক অনুষ্ঠান আছে আজি কাৰ্বি আংলঙৰ ডেনগাঁও নুৰাক আকলাম পথাৰত এখন জনসভাত অংশ ল'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানৰ ঠিক পাছতে প্ৰথমবাৰৰ বাবে কাৰ্বি পাহাৰ ভ্ৰমণ কৰা অমিত শ্বাহে আজি এই ভ্ৰমণত কাৰ্বি উগ্ৰপন্থী সংগঠনৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ কৰিব দুৰ্ধৰ্ষ উগ্ৰপন্থী সংবিজিত নেতৃত্বাধীন পিডিচিকেৰ লগতে আন 8টা সংগঠনৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ কৰিব অমিত শ্বাহৰ সভাত প্ৰায় 3 লাখ লোক উপস্থিত হোৱাৰ আশা কৰা হৈছে মুঠতে
এদিনতে তিনিটা কাৰ্যসূচী আৰু এই তিনিটা কাৰ্যসূচীৰ অন্তিমটো কাৰ্যসূচী হ'ব কাৰ্বি আংলঙৰ ডেনগাঁও নুৰাক আকলাম পথাৰত এক জনসভাত অংশ ল'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে। প্ৰস্তুতি তাত সম্পূৰ্ণ হৈছে। আমাৰ সতীৰ্থ প্ৰণৱ শৰ্মা আছে ডেনগাঁৱৰ পৰা পোনপটীয়া সম্প্ৰচাৰত। প্ৰণৱ, আপোনাৰ কাষলৈ গৈছোঁ। কেনেধৰণৰ কাৰ্যসূচী, কেনেধৰণৰ প্ৰস্তুতি আপুনি দেখিবলৈ পালে তাত? পিছতে ডেনগাঁৱৰ যে নুৰাক আকলাম খেলপথাৰ আছে, এই খেলপথাৰত আহি অৱতৰণ কৰিব গৃহমন্ত্ৰীৰ হেলিকপ্টাৰ আৰু সেই উপলক্ষে ইতিমধ্যে লোকাৰণ্য হৈ পৰিছে নুৰাক আকলাম খেলপথাৰ আৰু মঞ্চত ইতিমধ্যে আহি উপস্থিত হৈছে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ হৰেণ সিং বে, অন্যান্য বিজেপি নেতৃত্ব আৰু সেই সমান্তৰালভাৱে ৰাইজেও একেবাৰে লোকাৰণ্য হৈ পৰিছে নুৰাক আকলাম যি খেলপথাৰ আছে। আমি ৰাইজৰো কিছু দৃশ্য আমি দেখুৱাম। এনেদৰে বৃহৎ লোকৰ সমাগম ঘটিছে, প্ৰায় 3 লাখ লোকৰ সমাগম ঘটাৰ আশা কৰিছে বিজেপি নেতৃত্বই। আৰু ইয়াতে কাৰ্বি শান্তিৰ যি স্বাক্ষৰিত PDCকে মুৰব্বী IK সংবিজিতৰ লগত ইয়াত গৃহমন্ত্ৰীৰ এক শান্তি চুক্তি স্বাক্ষৰ হ'ব। সেইমতে সকলো সাজু ইয়াত আৰু বিজেপি নেতৃত্ব আছে, মহিলা মৰ্চাৰ সভাপতি বাইদেউ, মই আপোনাৰ ওচৰলৈ যাইছোঁ। কি ক'ব বাইদেউ, কেনেদৰে সাজু ইয়াত? আজি এইটো প্ৰগ্ৰামৰ আশাটো আমি বহুত ভাল পাইছোঁ আৰু আমাৰ কাৰ্বি আংলঙৰ যিটো শান্তিৰ দৰে কাম কৰিবৰ কাৰণে আগবাঢ়ি আছোঁ, আমি ভাল পাইছোঁ। নিশ্চয় আপোনালোকৰ হয়তো কাৰ্বি আংলঙবাসীৰ কাৰণে বহুত দিনীয়া এটা দাবী আছিলে স্বায়ত্তশাসিত ৰাজ্য, সেই সন্দৰ্ভতো কিবা আলোচনা হোৱাৰ ইয়াত সম্ভাৱনা আছে? আজি আলোচনা সম্ভাৱনাটো আছে, আমি আশা ৰাখিছোঁ। নিশ্চয় কাৰ্বি স্বায়ত্তশাসিত ৰাজ্য সম্পৰ্কতো ইয়াত আলোচনা হোৱাৰ সম্ভাৱনা আছে। সমান্তৰালভাৱে বিজেপি নেতৃত্ব সকলো যিজনে উৎফুল্লিত হৈ পৰিছে, সমান্তৰালভাৱে সকলো ৰাইজ কাৰ্বি আংলঙবাসী উৎফুল্লিত। আৰু ইতিমধ্যে কেৱল কাৰ্বি আংলঙৰ বুলি নহয়, হোজাই সমষ্টিৰ পৰা লোক আহিছে। মই আপোনাৰ ওচৰলৈ কি ক'ব? হয়, নমস্কাৰ। আমি হোজাই বিলংছ কৰোঁ। আমি হোজাই আহিছোঁ এই সভাখনলৈ আৰু যিটো দেখিছোঁ, যিটো কাৰ্বি আংলঙৰ কাৰণে এটা সৌভাগ্য উদয় হ'ব, কাৰণ কাৰ্বি যি জনজাতি জনগোষ্ঠী ইয়াত কাৰ্বি আংলঙত বসবাস কৰি আছে, তেওঁলোকৰ আজি অমিত শ্বাহজীৰ ওপৰত এটা ভৰসা কৰি আছে। তেওঁলোকে জানে যে ইয়াত বহুত যিখিনি দিব লাগে বা যি কাৰ্বি জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে কৰিব লাগে, এই কথা চিন্তা আমাৰ ভাৰতবৰ্ষৰ চৰকাৰেও চিন্তা কৰি আছে আৰু সেইটোৰ আশা লৈ আমাৰ ইয়াত সকলো একত্ৰিত হ'ব। লাখৰ ওপৰত ইয়াত মানুহ হ'ব বুলি আমি নিশ্চয়কৈ কাৰ্বি আংলঙৰ এটা সমস্যা আছিলে উগ্ৰপন্থী সমস্যা সমাধান কৰি ইতিমধ্যে IK সংবিজিতে অস্ত্ৰ সম্বৰণ কৰিছে আৰু সেই পথে আজি এইখন সভাতে অমিত শ্বাহৰ উপস্থিতি তেওঁলোকে শান্তি চুক্তি স্বাক্ষৰিত হ'ব। এটা আমাৰ বাবে সুফল লক্ষণ। আমাৰ পাহাৰীয়া অঞ্চলৰ উন্নয়ন হ'ব, ৰাইজৰ যিখিনি বহুত দিন ধৰি যিখিনি আশা আকাংক্ষা পূৰণ হ'ব বুলি মই আশা কৰিছোঁ। আৰু বৰ্তমানৰ যিটো কাৰ্বি আংলঙৰ তুলিৰাম ৰংহাং ডাঙৰীয়াৰ CM চিপত আৰু লগতে সাংসদ হৰেণ সিং বে ডাঙৰীয়া আৰু লগতে আজি যিজন মানে যিগৰাকী ব্যক্তি আহিছে অমিত শ্বাহ ডাঙৰীয়া, তেখেতক আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেখেতসকলৰ মানে যিটো একত্ৰিতভাৱে যিখিনি নেতৃত্ব বহন কৰিছে, গোটেই ভাৰতবৰ্ষৰ লগতে আমাৰ পাহাৰীয়া অঞ্চলখিনিও সমানভাৱে আমি খোজকাঢ়ি যাব পাৰিম বুলি মই আশা কৰিছোঁ। কাৰ্বি শান্তি চুক্তিৰ ইয়াত স্বাক্ষৰ হ'ব, সেইমতে সেই কাৰ্বি চুক্তিত কি থাকিব পাৰে, কি ভাবে আপোনালোকে? যিহেতু ষ্টেটাছ পেপাৰ বুলি যিটো কয়, মানে ধৰি লওক চুক্তি কৰাৰ আগত যিখিনি মানে সেই চাৰ্টাৰবোৰ যিবোৰ প্লেচ কৰে ডিমাণ্ডবোৰ, সেইখিনি যিহেতু বৰ্তমানলৈকে দেখা নাই, স্বাক্ষৰ কৰাৰ পিছতহে গম পাম। কিন্তু মানে আমাৰ শান্তি আৰু প্ৰগতিৰ কাৰণে আৰু বৰ্তমান সময়ত গোটেই বিশ্বৰ লগতে দেশৰ সকলো জিলা, সকলো ৰাইজৰ, সকলো ব্যক্তিৰ মানে জনগোষ্ঠীৰ লগত আমি সমানভাৱে আমি খোজকাঢ়ি যাব পৰাকৈ আমাক তেখেতে প্ৰদান কৰি যাব বুলি মই আশা ৰাখিছোঁ। নিশ্চয়কৈ এনেদৰে ইতিমধ্যে যিসকল লোক ইয়াত আহি উপস্থিত হৈছে, তেওঁলোকে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কাৰ্বি আংলং বিজেপিৰ কিছু নেতাও আছে, মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। কি ক'ব, কিমান মানুহ গোট খাব ইয়াত? ইয়াত কমেও 3 লাখ বা 2.5 লাখ মানুহ গোট খাব। ইতিমধ্যে আহি আছে তেওঁলোকে গম পাইছে যে মিটিং 2টা বজাত আৰম্ভ হ'ব বুলি কোৱাৰ কাৰণে কিছুমানে অলপ মানে মানুহবিলাক দূৰৰ পৰা আহিব, যি ৱেষ্ট কাৰ্বি আংলং লগতে নীলিপ ৰংমংৱে ছাইডৰ যিবিলাক মানুহ এতিয়া জনামতে আহি আছে। এতিয়া আমি ইয়াত 25% মানুহ গোট খোৱা নাই, এতিয়ালৈকে 25% মানুহ গোট খোৱা নাই, এতিয়া আহি আছে। এতিয়া আমাৰ ইয়াত
2.5 লাখৰ অধিক মানুহ গোট খাব। মানে কাৰ্বি শান্তি চুক্তিৰ কথা প্ৰসংগ আহি হয়, পৰিছে। হয়। কাৰ্বি শান্তি চুক্তি কাৰ্বি- উগ্ৰপন্থী সমস্যা আছিলে কাৰ্বি আংলঙত, হয়তো লাহে লাহে সেই সমস্যাবোৰ সমাধান হৈ আহিছে। কাৰ্বি শান্তি চুক্তি হ'ব, কি কি থাকিব পাৰে? ইয়াত শান্তি যিটো চুক্তি, এই চুক্তিৰ গভৰ্ণমেণ্ট আৰু যিসকলে বিগত দিন সংগ্ৰাম কৰি আহি আছে, অস্ত্ৰৰে যিবিলাক সংগ্ৰাম কৰি আহি আছে, তেওঁলোকে 23 তাৰিখে তেওঁলোকৰ হাথিয়াৰ তেওঁলোকে লে ডাউন হৈ গ'ল। 23 তাৰিখ গুৱাহাটীত মাননীয় মুখ্যমন্ত্ৰী তেওঁলোকৰ উপস্থিতিত তেওঁলোকৰ হাথিয়াৰবোৰ অলৰেডি লে ডাউন কৰা হৈ গ'ল আৰু তেওঁলোকৰ লগত গভৰ্ণমেণ্ট যি চুক্তি হৈছে, এই চুক্তি কথা গোটেই আজি ৰাইজৰ আগত অৱগত কৰিব। আৰু এটা দাবী আছিলে কাৰ্বি আংলংবাসীৰ, স্বায়ত্তশাসিত ৰাজ্য। স্বায়ত্তশাসিত ৰাজ্য সম্পৰ্কত কিবা ইয়াত আলোচনা কৰাৰ সম্ভাৱনা আছে নেকি? কি ভাবে? আমি আশাবাদী আৰ্টিকল 244 কাৰণ আমাৰ কাৰ্বি আংলঙে ডিমা হাছাও আৰু কাৰ্বি আংলং এই দুইটা জিলাৰ বহুত বছৰ ধৰি এইটো সংগ্ৰাম কৰি আহি আছে। সেই গতিকে সেইবিলাক কথা আমাৰ গভৰ্ণমেণ্টসকলে গম পায়। গতিকে আমি আশা ৰাখিছোঁ যে তেওঁলোকে আজি এই শুভ দিনত তেওঁলোকে ঘোষণা কিবা এটা দিব বুলি আমি আশাবাদী। প্ৰাঞ্জল, এটা কথা ক'ব লাগিব, যিহেতু স্বায়ত্তশাসিত ৰাজ্যৰ যি দাবী আছিলে, সেই দাবী বহু পুৰণি আৰু পূৰ্বৰ পৰা সেই দাবী উত্থাপন হৈ আহিছিলে। আজিও আশাবাদী যে স্বায়ত্তশাসিত ৰাজ্যৰ যি দাবী কাৰ্বি আংলংবাসীৰ আছে, সেই দাবী হয়তো কিছু ইয়াত তেওঁলোকে অমিত শ্বাহৰ উপস্থিতিত সেই সম্পৰ্কটো আলোচনা হোৱাৰ সম্ভাৱনা আছে, বা অমিত শ্বাহে সেই সন্দৰ্ভত কিছু হয়তো মন্তব্য কৰি থৈ যোৱাৰ সম্ভাৱনা আছে। সকলো এনেদৰে এক প্ৰকাৰ ক'বলৈ গ'লে হয়, সকলো এক প্ৰকাৰ সাজু হৈছে। প্ৰণৱ, নিশ্চয় আমি এই দৃশ্যসমূহ দেখুৱাই থাকিম। কাৰ্বি আংলঙৰ দেনগাঁও নুৰাগ আকলাম পথাৰৰ পৰা এই পোনপটীয়া সম্প্ৰচাৰ দেখুৱালোঁ। প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং ভ্ৰমণলৈ আজি যাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। তাৰ বাবে উৎসাহপূৰ্ণ পৰিৱেশ। প্ৰায় 2.5 পৰা 3 লাখ লোক সমবেত হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে তাত উপস্থিত থকা লোকসকলে। অমিত শ্বাহে মহামৃত্যুঞ্জয় মন্দিৰত আজি পূজা পাঠ কৰাৰ পাছত কি মন্তব্য প্ৰকাশ কৰিছিল সংবাদ মাধ্যমৰ সন্মুখত, এইবাৰ শুনাব বিচাৰিছোঁ। और इस भूमि पर जहां पर पुराणों के बात को माने तो दैत्य गुरु शुक्राचार्य ने महामृत्युंजय की विद्या का आविष्कार किया था। उसी भूमि पर 130 फीट से बड़ा शिवलिंग का आज प्राण प्रतिष्ठा होने जा रहा है। बहुत तीर्थाटन करने के बाद भृगुगिरि महाराज ने इस जमीन को चुना था और यहीं पर उन्होंने ये महामृत्युंजय का मंदिर बने ऐसी कल्पना की थी। आज ये संकल्प पूरा होने जा रहा है। मुझे विश्वास है कि इस पवित्र भूमि पर इस संकल्प के पूर्ण होते ही असम फिर से एक बार विकास के रास्ते पर चढ़ पड़ेगा। जो आसाम आंदोलनों के लिए जाना जाता था, हथियारों और हिंसाओं के लिए जाना जाता था, वो आसाम आज विकास के लिए, वो आसाम आज औद्योगिक निवेश के लिए, वो आसाम आज शिक्षा के लिए, वो आसाम आज पर्यटन के लिए जाने जाना लगा। मगर ये यात्रा अधूरी। मोदी जी के नेतृत्व में असम के मुख्यमंत्री महोदय और हेमंत विश्व शर्मा ने जो 5 साल में विकास के एक नए युग की शुरुआत की है। पवित्र जन्मभूमि এই বৰদোৱা থানত উপস্থিত থাকি অসমবাসীক তেখেতে গৌৰৱান্বিত কৰিছে। আমি তেখেতক সমগ্ৰ জনগণৰ হৈ কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰিছো। শ্ৰদ্ধা ৰাইজ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 500 বছৰ আগতে আমাক নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰেৰণাৰে জাতি ভেদ প্ৰথাৰ ওপৰত গৈ এখন মহান সমাজ নিৰ্মাণৰ বাবে প্ৰেৰণা যোগাইছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাৰ জাতিটোক সাংস্কৃতিক, আধ্যাত্মিক আৰু বিভিন্ন জ্ঞানেৰে আমাৰ জাতিটোক সঞ্জীৱিত কৰি তুলিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আধ্যাত্মিকতাৰ লগে লগে এই পবিত্ৰ ভাৰত ভূমিক ৫ম শতিকাত এই ধৰণে প্ৰতিষ্ঠা কৰিছিল যে দেৱৰো দুৰ্লভ
এই ভাৰত ভূমি এই ধৰণৰ ৰাষ্ট্ৰৰ সকলো দিশ সামৰি এক নতুন চিন্তাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাৰ জাতিটোক দি থৈ গৈছিল। আজি আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই অঞ্চলটোত তেখেতৰ বাবে আমাৰ কৰিবলগীয়া আমাৰ নতুন প্ৰজন্মৰ কৰিবলগীয়া বহুতো কাম আছিল, কিন্তু অসমত বহুত চৰকাৰ হ'ল, বহুত চৰকাৰ হৈছিলে, কিন্তু এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই পবিত্ৰ জন্মভূমিখনক সজাই পৰাই তোলাৰ বাবে কোনো প্ৰচেষ্টা হাতত লোৱা নাছিল। আজি আমাৰ ৰাজ্য চৰকাৰখনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াৰ প্ৰেৰণাত সংকল্প লৈছে যে যি ধৰণে পঞ্জাৱৰ স্বৰ্ণমণি এই গণতন্ত্ৰ ধানখনক ভাৰতৰ ভিতৰতে নহয় বিশ্বৰ দৰবাৰত আমি জগত বিখ্যাত কৰি তোলাৰ প্ৰচেষ্টা আমি হাতত ল'ম। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ দিনটো আমাৰ বাবে এক প্ৰাপ্তিৰ দিন, আজিৰ দিনটো আমাৰ বাবে এক আনন্দৰ দিন। এই দিনটোত আজি অগণন ভক্ত ৰাইজে আমাৰ ইয়াত সমবেত হৈ ৰাজ্য চৰকাৰৰ যি প্ৰচেষ্টা আছিলে সেই প্ৰচেষ্টাক আপোনালোকে আদৰণি জনাইছে, আপোনালোকে ৰাজ্য চৰকাৰক আগবাঢ়িবলৈ আশীৰ্বাদ দিছে। আজি অকল সেয়ে নহয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱা থানক সজাই পৰাই তোলাৰ লক্ষ্যৰে আগবঢ়াৰ উপৰিও মহাপুৰুষ মাধৱদেৱৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাত ভাষণ প্ৰদান কৰি আছে। এক উৎসাহপূৰ্ণ পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান বটদ্ৰৱাত যি জনসভা হৈছে তাত বৃহৎ সংখ্যক লোকৰ সমাগম হৈছে। ইয়াৰ পাছতে তেওঁ যি প্ৰকল্প আছে 188 কোটি টকীয়া, সেই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। কিছু কাৰ্যসূচীৰ সাল সলনি ঘটোৱা হৈছে। প্ৰথমে প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ কথা আছিল, তাৰ পাছত জনসভাত অংশগ্ৰহণ কৰাৰ কথা আছিল, কিন্তু প্ৰথমে এতিয়া জনসভাত তেওঁ সম্বোধন কৰিছে, কাৰণ বহু লোক সমবেত হৈছে আৰু প্ৰচণ্ড ৰ'দত তেওঁলোকে অপেক্ষা কৰি আছে যিহেতু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ বাবে। সেয়েহে জনসভা প্ৰথমে সম্বোধন কৰা হ'ব, তাৰ পাছতহে এই 188 কোটি টকীয়া প্ৰকল্পৰ শুভাৰম্ভ কৰা হ'ব। উপস্থিত হৈছে তেওঁ ইতিমধ্যে দেখিবলৈ পাইছে, তেওঁক ইতিমধ্যে যি বাহমনসকল দাক্ষিণাত্যৰ বাহমনসকলে তেওঁক আগুৱাই আনিছে। আমি ইতিমধ্যে আপোনালোকক সবিশেষ জনাইছোঁ এই কাৰ্যসূচীৰ। এয়া বটদ্ৰৱাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত হ'ল। মহামৃত্যুঞ্জয় মন্দিৰৰ পূজা পাঠ কৰাৰ পাছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানত গুৰুজনাৰ কলা সংস্কৃতি সাহিত্য দৰ্শন সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰে 188 কোটি টকা অনুমোদন দিয়া প্ৰকল্পৰ আজি আধাৰশিলা স্থাপন কৰিব তেওঁ। আৰু তাৰ পূৰ্বে তেওঁ এখন ৰাজহুৱা সভাত জনতা সম্বোধন কৰিবলৈ উপস্থিত হৈছে। ধৰ্মীয় আৰু আধ্যাত্মিক গৱেষণাৰ ক্ষেত্ৰ হিচাপে গঢ়াৰ সংকল্পৰে 2016 চনৰ ছেপ্টেম্বৰ মাহত বেদখলমুক্ত কৰিছিল 160 বিঘা ভূমি। এই বেদখলমুক্ত ভূমিত 188 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব এই বৃহৎ প্ৰকল্প। আধাৰশিলা কৰিলে আজি তেওঁ মাংগলিক শুভ আৰম্ভণি কৰিব বৈষ্ণৱ নীতি পন্থাৰে। মই ৰাইজক প্ৰতিশ্ৰুতি দিছো যে 18 মাহৰ ভিতৰত এই প্ৰকল্প আমি নিৰ্মাণ কৰি অসমৰ ৰাইজক আমি উপহাৰ দিম। মই আজিৰ সভাতে আৰু এটা কথা অসমৰ ৰাইজক ক'ব খোজো, সত্ৰ আমাৰ আধ্যাত্মিকতাৰ পবিত্ৰ ভূমি, শংকৰ মাধৱ আমাৰ গুৰু। এই সত্ৰ সংস্কৃতি আৰু এই সত্ৰৰ মাটি যদি কোনোবাই কেতিয়াবা দখল কৰিব খোজে তাক অসমৰ ৰাইজে কেতিয়াও ক্ষমা নকৰিব। এই বাৰ্তাও আজিৰ অনুষ্ঠানৰ পৰাই মই সেইসকল ব্যক্তিৰ ওচৰলৈ পঠিয়াব খুজিছো। পুনৰ এবাৰ শ্ৰদ্ধাৰ ৰাইজ, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আজি আমিনগাঁৱত প্ৰকল্প উদ্বোধন কৰাৰ পিছত এই বটদ্ৰৱা থানলৈ তেখেতৰ যি আগমন,
সেই আগমনে আজি স্পষ্ট কৰি দিছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্থান এতিয়া অসমতেই নহয়, অনাগত দিনত বিশ্বৰ বুকুতে মহাপুৰুষজনাৰ যি স্থান, সেই স্থান জিলিকি উঠিব। মই অসমবাসী ৰাইজৰ হৈ অমিত শ্বাহ ডাঙৰীয়াক আদৰণি জনাইছো আৰু সকলো ৰাইজকে অনুৰোধ কৰিম, এবাৰ থিয় হৈ আপোনালোকে সকলোৱে অমিত শ্বাহ ডাঙৰীয়াক মোৰ লগত একেলগে অভিবাদন জনাব। অমিত শ্বাহ, অমিত শ্বাহ, অমিত শ্বাহ। বহুত বহুত ধন্যবাদ। পুনৰবাৰ আপোনালোকক মই মোৰ প্ৰণাম জনাইছো। মুক্তিত নিস্পৃহ যিটো সেই ভকত কনমু ৰসময়ী মাগু ভকত কমনি নিজ ভকতৰ বৈশ্য ভজো হেন দেৱ যদুপতি। জয় গুৰু শংকৰ। মন্ত্ৰী মহোদয়লৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ অনুৰোধ জনাইছোঁ নিজৰ বহুমূলীয়া বক্তব্য ৰাখিবলৈ আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক। জয় গুৰু শংকৰ। জয় জয় ব্ৰতদবা বৈকুণ্ঠ দুতয়, সেই থানে নিজ গুৰু বৈলন্ত উদয়। দ্বিতীয় বৈকুণ্ঠপুৰী ব্ৰতদবাৰ পবিত্ৰ ভূমিৰ পৰা গুৰুজনালৈ মই কৌটি কৌটি প্ৰণাম জনাইছোঁ। আজি ব্ৰতদবা থানৰ বিকাশ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে ৰূপায়ণ কৰিব লগা প্ৰকল্প মংগল সাধনাৰ উপলক্ষে আজি আমাৰ মাজলৈ আহি আমাক উৎসাহিত কৰা ভাৰতবৰ্ষৰ মাননীয় প্ৰাণ শ্ৰদ্ধাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, ভাৰত চৰকাৰৰ মাননীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া, মোৰ সতীৰ্থ মন্ত্ৰী বিত্ত, স্বাস্থ্য, লোক নিৰ্মাণ আৰু শিক্ষা বিভাগৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সতীৰ্থ মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিৰ মাননীয় সভাপতি তথা হাউচপেডৰ অধ্যক্ষ মাননীয় ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, আমাৰ দলৰ জ্যেষ্ঠ নেতা বিজেন্দ্ৰ পাণ্ডা ডাঙৰীয়া, সতীৰ্থ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, পীযুষ হাজৰিকা ডাঙৰীয়া, সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, শ্ৰীমতী কুইন উজা ডাঙৰীয়ানী, প্ৰাক্তন ভাৰত চৰকাৰৰ মন্ত্ৰী আমাৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁই ডাঙৰীয়া, এই ব্ৰতদবা সমষ্টিৰ